নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুকেইটা সমস্যাৰ সমাধান বিচাৰি সদৌ অসম কৰ্মচাৰী পৰিষদে 24/6/2024 তাৰিখে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই চিঠিখন দিছে। চিঠিখনৰ জৰিয়তে প্ৰথমতে কৈছে, প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ বিষয় শিক্ষা বিভাগৰ লগত জড়িত পৰিষদৰ দাবীসমূহ আনুষ্ঠানিক আলোচনাৰে সমাধান বিচাৰি আবেদন। তাৰপিছত কৈছে, মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত যোৱা 15/3/2024 তাৰিখে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীসকলৰ কিছু সমস্যা শিক্ষা বিভাগৰ বিষয়াসকলৰ উপস্থিতিত আনুষ্ঠানিক আলোচনাৰে সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেয়েহে শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে এক আনুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সভাপতি দীপেন শৰ্মা, সম্পাদক প্ৰধান দিলীপ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদ। হয় ছাৰবাইদেউসকল, আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি, ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকসকলৰ কৰ্তন কৰা গ্ৰেড পে পুনৰ ঘূৰাই দিয়া সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছিল। আৰু ইতিমধ্যে আমাৰ শিক্ষা বিভাগ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে আলোচনাৰ মাজেৰে শিক্ষক কৰ্মচাৰীসকলৰ এই সমস্যাসমূহ সমাধান কৰা হ'ব। সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই চিঠিখনৰ জৰিয়তে আনুষ্ঠানিক আলোচনা বিচাৰিছে। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান হ'বলৈ গৈ আছে। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।